ইতিহাস থিয়েটাৰৰ সিজন টিকট মুকলি অনুষ্ঠান সম্পন্ন মুকলি কৰে বিশিষ্ট অভিনেত্ৰী প্ৰাঞ্জনা দত্তই হলমৰা বজাৰ পৰিচালনা সমিতিয়ে আমন্ত্ৰণ জনোৱা ইতিহাস থিয়েটাৰৰ আজি সিজন টিকট মুকলি অনুষ্ঠান হলমৰা বজাৰ গৃহত অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানটি মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তই হলমৰা বজাৰৰ পবিত্ৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে আমন্ত্ৰণ কৰা ইতিহাস থিয়েটাৰৰ সিজন মুকলি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী কৰুণা ভৰালী অৱসৰপ্ৰাপ্ত শিক্ষক সতীশ ডেকা প্ৰাক্তন পঞ্চায়ত সভাপতি অমৰ দাস ক্ষেত্ৰী ধৰ্মপুৰ বহুমুখী সমবায় সমিতিৰ সচিব প্ৰমোদ দাস বজাৰ পৰিচালনা সমিতিৰ সভাপতি বসন্ত ৰাজবংশী 61 নং পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত দাস চিত্ৰশিল্পী মৃণাল দাস হলমাৰা গাঁৱৰ গাঁও প্ৰধান লোহিত দাসে আধৰা অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্ত সম্বৰ্ধনা জনোৱাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে সিজন টিকট মুকলি কৰি কয় যে ভ্ৰাম্যমান থিয়েটাৰ চলাই যোৱাটো আজিৰ তাৰিখত কঠিন হৈ পৰিছে ইতিহাস থিয়েটাৰে অভিজিত ভট্টাচাৰ্যৰ দুখন নাট সাগৰ বৰুৱা আহি আছে ভিক্ষাৰী আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনপ্ৰিয় গল্পৰ আধাৰত কাবুলীৱালা নাটলৈ হলমৰা উৎসৱৰ মাধ্যমিক খেলপথাৰত অহা ছেপ্টেম্বৰ মাহৰ 9 তাৰিখৰ পৰা 11 তাৰিখলৈ প্ৰদৰ্শন কৰা হ'ব বুলি বজাৰ পৰিচালনা সমিতিৰ সম্পাদক বুদ্ধদেৱ দাসে জানিবলৈ দিয়ে ভাল লাগিছে কাৰণ হলমৰা যিটো বজাৰ সমিতি তেওঁলোকে বহুত পুৰণা সমিতি এখন যিয়ে ভ্ৰাম্যমান থিয়েটাৰ আমন্ত্ৰণ কৰি ভ্ৰাম্যমান থিয়েটাৰৰ লগতে শিল্পীসকলৰ লগতে এনেকুৱা এটা সামাজিক অনুষ্ঠান তেওঁলোকে জীয়াই ৰাখিবলৈ সক্ষম হৈছে আজি বহু দিনৰ পৰা গতিকে আজি তেওঁলোকে সিজন টিকট মুকলি এটা অনুষ্ঠান ৰাখিছিলে যিটো মোৰে সৌভাগ্য যে মই এই অনুষ্ঠানত উপস্থিত থাকিব পাৰিছোঁ 9, 10 আৰু 11 ছেপ্টেম্বৰত তেওঁলোকে এই আমন্ত্ৰণ জনাইছে গতিকে তেওঁলোকৰ এই উদ্দেশ্য সফল হওক মই মনে প্ৰাণে এগৰাকী ভ্ৰাম্যমান থিয়েটাৰ অভিনেত্ৰী হিচাপে মনে প্ৰাণে মই সেইটোৱে কামনা কৰিছোঁ না ইতিহাস থিয়েটাৰৰ বিষয়ে মই নাজানিম মই এইবাৰ বিনাপানী থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ এতিয়া অতি সোনকালেই হ'ব যিহেতু ওলাব হৈছে গোটেইখিনি সকলোৰে প্ৰস্তুতি পূৰ্ণদমে চলি আছে গতিকে সোনকালে তেওঁলোকে ওলাই আহি ইয়াতেও তেওঁলোকে নাট মঞ্চস্থ কৰিব পৰিচালনা সমিতি পবিত্ৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে 3-দিনীয়া কাৰ্যসূচীৰে আমি ইতিহাস থিয়েটাৰক আমন্ত্ৰণ জনাইছোঁ 9, 10, 11 ছেপ্টেম্বৰ 2026 আৰু এইখিনিতে আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ আমাৰ ক্ষেত্ৰী ধৰ্মপুৰ হলমাৰা কেন্দ্ৰিক ক্ষেত্ৰী ধৰ্মপুৰ মৌজা বৃহত্তৰ হলমাৰাবাসীৰ লগতে সমগ্ৰ অসমবাসীক আমি জনাইছোঁ আহক 9, 10, 11 তাৰিখে আমাৰ হলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ আহক আৰু আপোনালোকে আমাৰ ইতিহাস থিয়েটাৰৰ নাট উপভোগ কৰক লগতে আমাৰ যিটো মহান অনুষ্ঠান আমাৰ হলমাৰা বজাৰ পৰিচালনা সমিতি এই বজাৰ পৰিচালনা সমিতিকো আপোনালোকে উৎসাহ আৰু উদ্দীপনা যোগাব এইখিনি পশ্চিম নলবাৰীৰ পৰা ধনজিত দাসৰ ৰিপৰ্ট N24 আছাম